জুন্নাদুল আহমেদ সোনাইঘাট হাইস্কুলৰ ছাত্ৰ এইবাৰ মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন পাইছে আটাইকেইটা বিষয়ত লেটাৰ পাৰ্চেন্টেজ 92 পিতৃহীন জুন্নাদুলৰ মাতৃ মানসিকভাৱে বিকাৰগ্ৰস্ত এই আলোকচিত্ৰবোৰ ভালদৰে চাওক চকুৰ পানী ধৰি ৰাখিব নোৱাৰিব আপুনি লিখা পঢ়াটো দূৰৰ কথা খাবলৈ নাই এমুঠি অন্ন নাই এজোৰ কাপোৰ ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ নাই এটি বাসস্থান এআই জীৱন জুন্নাদুল আহমেদৰ দৰিদ্ৰতাই কুঙা কৰা আৰ্থিক দৈন্যতাক প্ৰত্যাহ্বান জনাই জুন্নাদুলে জিলিকাই তুলিলে নিজৰ পৰিচয় এই ফটোবোৰলৈ মন কৰক চাওক ছাত্ৰজনৰ ঘৰুৱা পৰিৱেশ এফালে গৰু আৰু আনফালে জুন্নাদুল আহমেদৰ শুৱনি কোঠা চকী মেজ আলমিৰা বুলিবলৈ একো নাই তৎসত্ত্বেও জুন্নাদুলে মেডিকেল পঢ়িব তাৰ মনত আছে অদম্য সপোন সুচিকিৎসক হৈ দৰিদ্ৰ লোকক সহায় কৰিব জুন্নাদুল আহমেদে দৰিদ্ৰতাক চেলেঞ্জ কৰি 92% লৈ লাভ কৰিবলৈ সক্ষম হোৱা জুন্নাদুল আহমেদে পাৰিব জানো চিকিৎসক হ'বলৈ খাবলৈ শুবলৈ পিন্ধিবলৈ নোপোৱা পিতৃহীন জুন্নাদুল কেনেকৈ হ'ব চিকিৎসক হয় আমি কৰিম জুন্নাদুল আহমেদক সহায় হয় বৰগাঁও প্ৰেছ ক্লাব অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটি নগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে আন 10 জনেও অৰ্থনৈতিকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে এই নম্বৰটো হৈছে জুন্নাদুল আহমেদৰ মাতৃৰ ফোন পে নম্বৰ 9132657159 নম্বৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে মই মানে চায়েন্সতে পঢ়াবলৈ আশা মোৰ মায়ে মানে কষ্ট কৰি পঢ়াইছে মই পঢ়িছোঁ আৰু এতিয়া মানে সিহঁতক ধন্যবাদ দিছোঁ আজি আহিছে আপুনি কেই ঘণ্টা পঢ়িছে কেনেকৈ পঢ়িছে মই কেতিয়াবা 10 ঘণ্টা কেতিয়াবা 12 ঘণ্টা পঢ়িছোঁ কেতিয়াবা 8 ঘণ্টা পঢ়িছোঁ এনেকৈ মিলাই পেলাই মানে পঢ়িছোঁ মই আপোনাৰ লিখা পঢ়াৰ ক্ষেত্ৰত এইবিলাক খৰচ পাতি বা এনেকুৱা কিতাপ পত্ৰ এইবিলাক কোনে যোগান ধৰিছে আপোনাৰ যিহেতু পিতৃহীন আপুনি মোৰ মায়ে মানে এইবিলাক যোগান ধৰিছে কাম কৰি ক'ৰ পৰা যোগান ধৰিছে কাম কৰিছে মানে সৰুৰ পৰা মানে কাম কৰি আছে আগতে মানে ৰান্ধিছিল মানুহৰ ঘৰতো মানে মানুহৰ ঘৰতো কাম কৰিছিল আৰু মানে বানাতত ৰান্ধিছে স্কুলত ৰান্ধিছে তেনেকুৱা পিছত মানে তেনেকুৱা যোগান ধৰি মানে তেনেকুৱা মানে টকা মানে পিছত মই যেতিয়া ট্ৰেইনত উঠিছোঁ তেতিয়া মানে সেইবিলাকত মানে ৰন্ধাবিলাক কাম বাদ দি ঘৰতে মানে এটা টেইলাৰ লৈ তেতিয়া কাম কৰিছিল মিচিঙত চিলাইছিল এইটোৱে মোৰ এতিয়া মানে গাত মানে অলপ শক্তি আছে পিছত আৰু গাত শক্তি নাথাকে তেনেহ'লে ল'ৰাটো যদি অলপ মানে মানুহ বনাব পাৰোঁ তেনেহ'লে মোক অলপ চাব আৰু তাইক মই কি দিম তাৰ বাবাও বেয়া এতিয়া ল'ৰাটো মানে তাইক লাইফটো বেয়া কৰিলেতো নহ'ব মোৰ এতিয়া গাত যদি শক্তি আছে তো অলপ মানে কাম বন কৰি পেলাই তাক মানে মই পঢ়াৰ মানে অলপ যোগাৰ বেছি দিব পৰা নাই মানে সৰুৰ পৰা চৰকাৰী স্কুলতে পঢ়াইছোঁ সোণাইঘাটত মানে ছাৰ বাইদেৱে মানে তাই স্কুলৰ পৰা ইউনিফৰ্মটো যে মানে সদায় মানে এটা বেয়া হ'লে মানে বিচাৰি মানে দি দিছে তাক ছাৰ বাইদেউসকলে বিচাৰি দিছে আৰু মানে যদি কোনো ৰিভাৰ্চ কৰিবলৈ হ'লে খাতাটো ছাৰে বাইদেৱে বিচাৰি মানে লাগিব নে কেনেকৈ সুধি পেলাই দিছে নাই তাক মানে এনেকুৱা সহায় কৰিছে চৰকাৰী স্কুলত আপোনাৰ ল'ৰাজন যে ইমান দৰিদ্ৰ আপুনি লোকৰ ঘৰত কাম বন কৰি পেলাই আপুনি পঢ়াইছে স্কুলত যাতে ভালকৈ খাবলৈ পাইছেনে নাই আপুনি মই খাবলৈ দি পোৱা নাই ভালকৈ মই কাম বন কৰিবলৈ গৈছোঁ তাৰ ৰান্ধা কোনোবা কেইদিন হৈছে কেইদিন হোৱাও নাই এনেকুৱাও গৈছে কেতিয়াবা বাপেকৰ পৰা বাপেকে যদি খেদি দিছে তেতিয়া আমাৰ ঘৰত আহিছোঁ তাৰপৰা কিছুদিনমান আমাৰ ঘৰত থাকিছে তাৰপিছত আমি জমাজত যেতিয়া গুচি গ'লোঁ তাৰপাছত সিহঁতে ফট কৰি মানে অভাৱ পৰি গ'ল কেনেকুৱা চলিব কেনেকুৱা খাব এই তাৰপৰা গ'লোঁ গুৱাহাটী গৈ পেলাই ক'ৰবাত মাটি কাটি কাম কৰিছে কিবা কৰিছে বহুত কষ্ট কৰিছে তাত তাৰপাছত তাৰপৰা আমি মাতি পেলাই ইয়াত ঘৰত আনিবলৈ যা যি হয় হোক আমাৰ ঘৰত যেনেকুৱা থাকক আমাৰ ঘৰতে থাকক কেনেকুৱা লাগিছে আজি এই মানুহখিনি আহিছে আপোনাৰ
নাতিনৰ উচিলাত যে মানুহখিনি আহিছে আজি ডাঙৰ ডাঙৰ মানুহ NGOৰ মানুহ আহিছে আৰু মানে হেপী ফেমিলিৰ পৰা আজি মানুহ আহিছে আমাৰ খানম বাইদেউ আহিছে শংকৰ দাস ডাঙৰী আহিছে কেনেকুৱা লাগিছে যে মনত যে মানুহখিনি আহিছে এইখিনি মানুহ যে আমাৰ ঘৰত আহিছে তোমাৰ ভাগ্যৰ কথা বহুত ডাঙৰ কথা তেখেতে আমাৰ খবৰ ল'বলৈ আহিছে তেখেতৰ কথাখিনি শুনি মোৰ একদম অন্তৰ কঁপি উঠিছে কাৰণ এগৰাকী মাতৃয়ে ইমান কষ্ট কৰিব পাৰে নিজৰ সন্তানৰ কাৰণে আজি প্ৰমাণসহ দেখিলোঁ আৰু তেখেতে কি কৰা নাই মতা মানুহৰ কাম কৰিছে গুৱাহাটীত গৈ মাটি কাটিছে মাটি কাটি নিজৰ সন্তানটোক এৰি দিয়া নাই পিতৃৰ ওচৰত পেলাই থৈ অহা নাই এবছৰ বয়সৰ পৰা মাটি কটা কাম কৰি এগৰাকী মহিলাই এই সন্তানটোক আজি 16 বছৰীয়া কৰি আজি এনেকুৱা এটা ভাল ফলাফল মাতৃৰ কাৰণেই হয়তো এইখিনি আজি সফল হৈছে গতিকে মই মাতৃ হিচাপে এগৰাকী মাতৃক মই শ্ৰদ্ধা জনাইছোঁ প্ৰণাম জনাইছোঁ তেখেতৰ এই কৰ্ম আৰু এই মহান উদ্দেশ্য আল্লাই সফল কৰক আৰু এই সন্তানটো সুন্দৰ হৈ তাৰ জীৱনটো সফলতা অৰ্জন কৰক তাকে কামনা কৰিলোঁ হয় যিহেতু সি ডক্টৰ হ'ব বিচাৰিছে এজন ভাল ডক্টৰ হওক আৰু এই যিটো কথা কৈছে মোৰ অন্তৰ সঁচাকৈ কান্দি উঠিছে মানুহৰ ঘৰত কাম কৰাটো বেলেগ কথা পাহাৰত গৈ মাটি কাটিছে এই কথাটো শুনি মোৰ চকুত পানী আহি গৈছে সন্তানৰ কাৰণে মাকে যদি ইমান কৰিব পাৰিছে ল'ৰাটো বিচলিত হোৱা নাই গতিকে মই বিশেষ ক'ব নোৱাৰোঁ আৱেগিক হৈ গৈছোঁ তাৰ ভৱিষ্যত কামনা কৰিছোঁ উজ্জ্বল কামনা কৰিছোঁ তেওঁৰ যিটো মনৰ ইচ্ছাটোৰ পূৰণ হওক তেখেতৰ বাস কৰা গৃহটোৰ পৰিৱেশটো অকণমান দেখাবলৈ অনুৰোধ অকণমান দেখাওক তাৰ লগতে দেখাওক আপোনালোকে তেখেতৰ মাতৃ তেখেতৰ ককা দেউতাক মই প্ৰথমে আৱেগিক হৈছোঁ ভাষা নাই খুব কম সময়ৰ ভিতৰতে কম দুআষাৰ কথা এই মাতৃগৰাকী চিৰনমস্য চিৰপূজ্য হৈ থাকিব এই ল'ৰাজনৰ কাৰ্যক্ৰমত এগৰাকী মাতৃয়ে এটা সন্তান যেতিয়া জন্ম দিয়ে সেই সন্তানটোৰ ভৱিষ্যত সেই সন্তানটো দেশৰ নাগৰিক সেই সন্তানটো দেশৰ ভৱিষ্যত কিন্তু আমিবোৰো হয়তো হ'ব পৰা নাই আজি তেখেতে যিমান কষ্ট কৰি আজি যি পৰিৱেশ আমি পাইছোঁ এই ল'ৰাজনৰ যি চিন্তাধাৰা আমি পাইছোঁ ইয়াৰ মূলতে কিন্তু মাতৃগৰাকী প্ৰথম শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে কাম কৰিছে আৰু হয়তো স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়েও তেখেতক যথেষ্ট সহায় সাৰথি কৰিছে গতিকে সকলোৱে বিজ্ঞজনে কৈছে আমি উপস্থিত হৈ খুব ভাল লাগিছে আৰু তেখেতক আমি কথা দিছোঁ যে অৰিয়েণ্টেল ফেমিলিৰ পৰা আমাৰ সম্পাদক সভাপতি উপসভাপতি প্ৰমুখ্যে আমি সকলো কাৰ্যালয় সম্পাদকৰ পৰা আদি কৰি যিসকল আমি আছোঁ সদায় তেখেতৰ লগত থাকিম মই তেখেতৰ যিটো চিন্তা চৰ্চা তেখেতক আমি শুভেচ্ছা জনাইছোঁ লগতে আমি মাতৃগৰাকীও ষ্টাফ ৰিপৰ্টাৰ নগাঁও প্ৰতিদিন নিউজ ভাৰত